হাই ওয়েলকাম। আজি আমি টাইম এণ্ড ৱৰ্কৰ থাৰ্ড পাৰ্টটো কৰোঁ। এইটো কুৱেশ্যন টাইপ 5 হয় আৰু এইটো অলপ এডভান্স লেভেলৰ হয়। যিবিলাকে হয়তো এডভান্স লেভেলৰ এক্সাম নিদিয়ে, ফৰ এক্সাম্পল আছাম পুলিচ কনষ্টেবলৰ কাৰণে চাই আছে, তেতিয়াহ'লে এইখিনি অলপ স্কিপ কৰি দিবও পাৰে। বাট যিবিলাকে NTPC এণ্ড লাইক ADRE এণ্ড চাব ইনস্পেক্টৰ অফ আছাম পুলিচ এণ্ড CSET APSC এইবিলাকৰ কাৰণে যদি শিকিব বিচাৰিছে, তেতিয়াহ'লে অবভিয়াছলি এইটো টাইপ ইম্পৰ্টেণ্ট হয়। এণ্ড আমি ষ্টাৰ্ট কৰোঁ এতিয়া। অ'কে, কুৱেশ্যনটো কৈছে, কুৱেশ্যন টাইপ 5 কৈছে যে when two or more persons do a work on alternate days or hours, মানে কোনো দুজন মানুহ অথবা তাতকৈ বেছি মানুহে কোনোবা এটা কাম যদি অল্টাৰনেটিভ ডে বা আৱাৰ্ছ কৰে, তেতিয়া কেনেকৈ ছল্ভ কৰিম। ফৰ এক্সাম্পল, কোনোবা নামৰ ব্যক্তি আছে এ আৰু এটা ব্যক্তি আছে বি। অ'কে, কামটো দুইজনে মিলিজুলি কৰিছে। অ'কে, বাট এনেকুৱা কৰিছে, ফৰ এক্সাম্পল কামটো ছানডেৰ পৰা আৰম্ভ কৰিছে এণ্ড মানডে এনেকৈ টিউজডে এনেকৈ ষ্টাৰ্ট কৰিছে। অ'কে, প্ৰথম দিনা কামটো এ কৰিছে, নেক্সট দিনা বি এ কৰিছে, আকৌ পুনৰ ৰিপিট হৈছে, আকৌ টিউজডে দিনা আকৌ মানে এ কৰিলে। অ'কে, ৱেডনেছডে দিনা আকৌ বি এ কৰিলে। এনেকুৱা যদি অল্টাৰনেটিভলি কামটো কৰা কুৱেশ্যন যদি সোধে, তেতিয়া আপুনি কেনেকৈ এপ্ৰ'চ কৰিব লাগিব, এইখিনি আপুনি ইয়াত গম পাব। এনেকুৱা কুৱেশ্যন সোধা আমি দেখা পাওঁ। গতিকে আৰম্ভ কৰোঁ আমি কুৱেশ্যনটো, আৰু কুৱেশ্যনটোৰ যোগেদি আপুনি কথাখিনি বহুত সহজভাৱে বুজি পাব। ইয়াতে জেগা নাই, কুৱেশ্যনটো মই পিছতো লিখা আছে, গতিকে আমি নেক্সট পেজত গুচি যাওঁ। অ'কে, এইটো হৈছে কুৱেশ্যনটো। অসমীয়াত কৈ দিম, একো অসুবিধা নাপাব আপুনি। এইটো A and B can complete a piece of work in 10 days and 15 days respectively. মানে কি কৈছে, এ নামৰ এজন ব্যক্তি আছে আৰু বি নামৰ আৰু এজন ব্যক্তি আছে। এই ডায়েগ্ৰামটোত আপুনি ফ'কাছ কৰক। অ'কে, এইটো সৰু ডায়েগ্ৰাম এটা ইয়াত মই দিয়া আছে। এ নামৰ এজন ব্যক্তি আছে, বি নামৰ এজন ব্যক্তি আছে। অ'কে, কোনো এটা কাম এ 10 দিনত কৰিব পাৰে, বি এ 15 ডেজত কৰিব পাৰে। ইট উইল বি বেটাৰ, মই যদি লিখি দিওঁ ইয়াতে ভালদৰে দেখা পাব। এ নামৰ এজন ব্যক্তি আছে, বি নামৰ এজন ব্যক্তি আছে। এই কামটো 10 দিনত কৰে, বি এই কামটো 15 দিনত কৰিব পাৰে। অ'কে, নেক্সট চেণ্টেন্স আমি পঢ়িম এতিয়া। when working alone, সিহঁতে যেতিয়া অকলে অকলে কৰে, এইটো ডাটা আমাক দিছে। starting with A, প্ৰথমে কামটো কোনে কৰিব? এ। they work on alternate days. in how many days will the work be completed? মানে starting with A, প্ৰথমে কামটো এ কৰিব। অ'কে, প্ৰথম দিনা কামটো এ কৰিব, তাৰ নেক্সট দিনা কামটো কোনে কৰিব? বি এ কৰিব। তাৰ পিছত আকৌ কামটো প্ৰথমে এ কৰিব, প্ৰথম ডে, ফাৰ্ষ্ট ডে। অ'কে, ফাৰ্ষ্ট ডে লিখিলোঁ। এইটো পজ কৰোঁ এতিয়া। এইটো বুজি পালে আপুনি, 15 ডেজ লাগে, এইটো মই লিখি দিলোঁ। মহাৰদীপৰ কুৱেশ্যনটো মই বুজাই আছোঁ। ফাৰ্ষ্ট ডে, ছেকেণ্ড ডে, থাৰ্ড ডে, ফৰ্থ ডে, এনেকৈ হৈ আছে। প্ৰথম দিনা কামটো এ কৰিব, নেক্সট দিনা বি এ কৰিব, আকৌ থাৰ্ড দিনা এ কৰিব, ফৰ্থ ডেজত আকৌ বি এ কৰিব। এনেকৈ অল্টাৰনেটিভলি কামটো কৰি গৈ থাকিব। মানে তেনেকৈ কৰিলে কামটো কিমান দিনত সম্পূৰ্ণ হ'ব, এইটো কথা সুধিছে। বছ কুৱেশ্যনটো এইটোৱে হয়। ছল্ভ কৰিব আমি চেষ্টা কৰিম। ডায়েগ্ৰামটো বুজি পাবলৈ ইজি হ'বৰ কাৰণে মই দিছোঁ। ডাটাত দি আছিলে কি, এ নামৰ ব্যক্তিক কিমান লাগে? 10 দিন লাগে। বি নামৰ ব্যক্তিক কিমান লাগে? 15 দিন লাগে। প্ৰথম ষ্টেপটো হ'ল আমি দিনকেইটা লিখি ল'ব লাগিব, তাৰপিছত ইয়াৰ LCM ল'ব লাগিব। কিমান হ'ব? এইটো 30। 30টো কি হ'ব? দিছ 30 উইল বি দ্য টোটেল ৱৰ্ক। তাৰপিছত মই কৈছিলোঁ কি আপোনাক, এফিচিয়েঞ্চি ওলাব লাগিব। এফিচিয়েঞ্চি কেনেকৈ ওলায়? এইটো হৈছে বি। অ'কে, এইটো হৈছে এ, কাৰণ 10 দিন লাগে, বিক 15 দিন লাগে, গতিকে এ আৰু বি নাম মই দি ল'লোঁ ইয়াতে।
অ'কে, এয়াৰ এফিচিয়েঞ্চি কিমান হ'ব? 10 আপুনি 30 ডিভাইড কৰক, তেতিয়া কিমান 3 পাব। চিমিলাৰলি 15 আপুনি 30 ডিভাইড কৰক, কিমান ৰিজাল্ট পাব? 2। গতিকে এয়াৰ ইফিচিয়েঞ্চি হ'ব 3। সৰি ফৰ ডেট, কিবা এটা আহি গ'ল পটকে। অ'কে অ'কে, এণ্ড ক'ত আছিলে আমি? এয়াৰ এফিচিয়েঞ্চি হ'ব 3 এণ্ড বিৰ এফিচিয়েঞ্চি হ'ব 2। অ'কে, টোটেল কাম হৈছে কিমান আপোনাৰ? 30। অ'কে, এইটো আপুনি বুজি পালে। এই কথাখিনি মই ডায়াগ্ৰামত আপোনাক বুজাই আছোঁ, যিটো ইয়াত মই ডায়াগ্ৰাম ধুনীয়াকৈ দিয়া আছে, এইটোত আপোনাক আকৌ কৈ দিম, দুবাৰ ৰিপিট হৈ যাব আপোনাৰ। অ'কে, ইয়াতে কি ক'লোঁ মই আপোনাক, এইটো কথাটো আপোনাক কৈ দিলোঁ অলৰেডি। এফিচিয়েঞ্চি কিমান পালোঁ? এয়াৰ 3, বিৰ 2, টোটেল ৱৰ্ক 30, আৰু 10 ডেজ আৰু 15 ডেজ লাগে এখেতলোকক, এইটো কথা ক'লোঁ। অ'কে, এতিয়া নেক্সট ষ্টেপটো হ'ব কিমান আপোনাৰ? কি হ'ব মানে নেক্সট ষ্টেপটো? টোটেল 30 ৱৰ্কক এ আৰু বি এ অল্টাৰনেটিভ ডেজত কৰিলে কিমান দিন লাগিব? যিহেতু প্ৰথম দিনা এ কৰিব, হয়নে নহয়? এ নামৰ ব্যক্তিজনে প্ৰথম দিনা কৰিব, সি কিমান এফিচিয়েঞ্চিত কামটো কৰিব? 3 এফিচিয়েঞ্চিত, কাৰণ আমি তাৰ এফিচিয়েঞ্চি 3 পাইছোঁ। নেক্সট দিনা বি এ কৰিব, বি এ কিমান এফিচিয়েঞ্চিত কামটো কৰিব? বি এ কামটো কৰিব 2 এফিচিয়েঞ্চিত। টোটেল কিমান দিন হ'ল এইটো? 2 দিন। 2 দিনত কামটো কিমান যায়? প্লাছ কৰক, 2 দিনত কামটো যায় 5। টোটেল কাম 30, তাৰে 2 দিনত কিমান যায়? কাম শেষ হয় মানে এ আৰু বি এ অল্টাৰনেটিভ ডেজত কৰিলে 5 অংশ কাম, 5টা পাৰ্ট কাম শেষ হৈ যায়, হয়নে নহয়? সেই কথাখিনিকে মই ইয়াত আপোনাক ডায়াগ্ৰামত দেখাবলৈ চেষ্টা কৰা হৈছে। অ'কে, ইয়াত আপুনি চাওক, এ প্ৰথম দিনা 3 এফিচিয়েঞ্চিত কাম কৰিব, নেক্সট দিনা আকৌ বি এ কৰিব 2 এফিচিয়েঞ্চিত কাম কৰিব। গতিকে মিলিজুলি 5 ইউনিট কাম কৰিব 2 দিনত, এইটো কথা ইয়াত দেখুওৱা হৈছে। গতিকে 2 দিনত কিমান ইউনিট কাম হয়? 5 ইউনিট কাম হয়, এইটো আপুনি বুজি পালে। টোটেল কাম কিমান হয়? 30। গতিকে 30টো মই ডিভাইড কৰিলে কি হয়? 5 ইকুৱেল কিমান পালোঁ আমি? 6। বাট এই 5 ইউনিট যিটো কাম হৈছে, 5 এফিচিয়েঞ্চি যিটো কাম কৰিছে, 5 ইউনিট যিটো কাম হৈছে, এই কামটো একচুৱেলি কিমান দিনত হৈছে? কাৰণ এইটো 2 দিনত হৈছে, হয়নে নহয়? কাৰণ প্ৰথম দিনা এ নামৰ ব্যক্তিয়ে 3 ইউনিট কাম কৰিছে, আৰু নেক্সট দিনা বি নামৰ মানুহজনে 2 ইউনিট কাম কৰিছে। তাৰ ফলত 2 দিনত হোৱা কাম 5। গতিকে এই 5টোৰে আমি টোটেল কাম 30 ডিভাইড কৰিলোঁ, 6 পালোঁ, হয়নে নহয়? গতিকে 5 ইউনিট কামটো আপোনাৰ হ'বলৈ 2 দিন লাগিছে, আৰু এনেকুৱা 5 ইউনিটকৈ কামটো কৰিলে কিমান লাগিব? এনচাৰ ওলাইছে 6, হয়নে নহয়? গতিকে 6টো আমি 2ৰে মাল্টিপ্লাই কৰিব লাগিব। এতিয়া কি কৰিব লাগিব? 6 ইনটু 2 ইকুৱেল এনচাৰ হ'ব 12 ডেজ। মানে এ আৰু বি এ অল্টাৰনেটিভলি যদি কামটো কৰে, তেতিয়াহ'লে তেওঁলোক দুজনে কামটো সম্পূৰ্ণ কৰিবলৈ সিহঁতক 12 ডেজ লাগিব। অ'কে, এই কথাখিনিকে মই ইয়াত আপোনাক কৈ দিছোঁ। এণ্ড কাৰোবাৰ যদি প্ৰব্লেম হৈছে আৰু একবাৰ চাওক, এণ্ড বুজি পাইছে যদি স্কিপ কৰি আপুনি আগত গুচি যাওক। কুৱেশ্যনটো সুধিছিলে কি আপোনাৰ? কুৱেশ্যনটো সুধিছিলে এ 10 দিনত কামটো সম্পূৰ্ণ কৰিব পাৰে, এইকাৰণে এইটো 10 লিখা হৈছে। বি এ কামটো 15 দিনত কমপ্লিট কৰিব পাৰে, 15 লিখা হৈছে। আৰু এখেতলোকে অল্টাৰনেটিভলি কামটো কৰে, এ ষ্টাৰ্ট কৰে ফাৰ্ষ্ট, মানে এ প্ৰথম দিনা কৰিলে কামটো, নেক্সট দিনা বি এ কৰিলে, তাৰ আকৌ পিছত এ কৰিলে কামটো, আকৌ বি এ কৰিলে। এইটো ফাৰ্ষ্ট ডে, ছেকেণ্ড, থাৰ্ড, ফৰ্থ ডে, আকৌ ফিফ্থ ডে, 5 নম্বৰ দিনত কোনে কৰিব? আকৌ এ কৰিব। 6 নম্বৰ দিনত আকৌ বি এ কৰিব। এনেদৰে কামটো অল্টাৰনেটিভলি কৰিব। একেলগে কামটো কৰিব হয়, কিন্তু একেদিনাই দুজন মানুহ একেলগে কামটো নকৰে। প্ৰথম দিনা এ, নেক্সট দিনা বি, তেনেকৈ অল্টাৰনেটিভলি কামটো কৰিব। তেনেকৈ কামটো কৰিলে
এ আৰু বি এ কামটো কিমান দিনত সম্পূৰ্ণ কৰিব এইটো আপোনাক কুৱেশ্যনত সোধা হৈছে ওকে প্ৰথম আমাৰ ষ্টেপটো হৈছে এনেকৈ দিনটো লিখি লোৱা মই আপোনাক কৈ দিলোঁ যে এনেকৈ দিনটো লিখিব লাগে A10 B15 কাৰণ সিহঁতে 10 আৰু 15 ডেজত কামটো সম্পূৰ্ণ কৰে তাৰপিছত টোটেল ৱৰ্ক LCM ল'লোঁ 15 আৰু 10 আৰু LCMটো কিমান হ'ল 30 এইটো হ'ব আপোনাৰ টোটেল ৱৰ্ক এখেতলোকৰ আমি এফিচিয়েঞ্চি উলিয়ালোঁ এৰ এফিচিয়েঞ্চি হ'ল 3 এণ্ড বিৰ এফিচিয়েঞ্চি হ'ল 2 হয়নে এতিয়া যেহেতু প্ৰথম দিনা কামটো এই কৰিব গতিকে প্ৰথম দিনা এই 3 অংশ কামটো কৰিব কাৰণ তাৰ এফিচিয়েঞ্চি কিমান 3 হয় নেক্সট দিনা বি এ কামটো কৰিব গতিকে বিৰ এফিচিয়েঞ্চি 2 হয় যেতিয়া সেই 2 অংশ কাম কৰিব গতিকে এই দুটা দিনত মিলিজুলি দুইটাই কিমান অংশ কাম কৰিলে এই 5 অংশ কাম কৰিলে হয়নে এইটো যোগ কৰিলোঁ এই 5 অংশ কাম কিমান দিনত কৰিছে আপোনাৰ 2 দিনত কৰিছে এক দিনত কৰা নাই কিন্তু গতিকে 5 অংশ কাম অল্টাৰনেটিভলি কৰিলে দুইটাই 2 দিনত 5 অংশ কাম কৰে এই 5 অংশটোৰে আমি টোটেল কাম কিমান 30 ইউনিট 5 ইউনিট 5 অংশ whatever ওকে 5 এৰে হৰণ কৰিলোঁ তো কাটি দিলোঁ এতিয়া কাটি কিমান পাৰোঁ 6 পাৰোঁ 6 পালোঁ নে নাই এইটো যিটো 6 পালোঁ এই 6টোক আমি 2ৰে পূৰণ কৰিছোঁ 2ৰে কিয় পূৰণ কৰিছোঁ কাৰণ এই 5 ইউনিট যিটো কাম হয় এইটো দুদিনৰ কাম হয় এদিনৰ কাম নহয় গতিকে ইয়াৰ ৰিজাল্টটো কিমান পালোঁ আমি 12 গতিকে 12 ডেজ লাগিব এ আৰু বি যদি এ ষ্টাৰ্ট কৰে কামটোৰ অল্টাৰনেটিভলি যদি কৰে বাছ ইয়াতে এইটো কুৱেশ্যন শেষ এণ্ড নেক্সট কুৱেশ্যন এটা আপুনি ফ'কাছ কৰক A can do a piece of work in 20 days অলৰেডি ডায়াগ্ৰামটোত মই দেখুওৱা আছে জুম কৰি পিছত দেখাম এ নামৰ এজন ব্যক্তিক কিমান লাগে কামটো কৰিবলৈ 20 দিন এণ্ড তাৰপিছত বি ইন 15 ডেজ বিক কিমান দিন লাগে 15 দিন চি ইন 12 ডেজ চি কিমান দিন লাগে 12 ডেজ এক 20 ডেজ বিক 15 ডেজ চিক 12 ডেজ এটা কাম সম্পূৰ্ণ কৰিবলৈ লাগে যদি অকলে অকলে কামটো কৰে হাউ চুন কেন দ্য ৱৰ্ক বি ডান ইফ A is assisted by B on one day and by C on next alternatively मैं तो बुझा इस एक सेकंड कुछ तो मुखारी दी फिर से समझाएंगे आपको मतलब पुनर्मय कथा तो एक बार कोई दिस डायग्रामটোৰ জৰিয়তে মই কুৱেশ্যনটো এক পঢ়ি চাব আপুনি এণ্ড কুৱেশ্যনটো ডায়গ্ৰামটোৰ জৰিয়তে মই বুজাই আছো ওকে কুৱেশ্যনটোত কি কৈ আছে আপোনাৰ দুজন মানুহ আছে দুজন নহয় তিনজন মানুহ আছে এ বি আৰু চি ওকে এ কামটো কিমান দিনত কৰে 20 দিনত কৰে গতিকে ইয়াত মই 20 লিখিছোঁ বি এ কামটো কিমান দিনত কৰে 15 দিনত কৰে চি এ কামটো কিমান দিনত কৰে 12 দিনত কৰে হৈ গ'ল আৰু কুৱেশ্যনটো নেক্সট সুধিছে প্ৰথম দিনা কি হ'ব গম পাইছে নাই প্ৰথম দিনা এৰ লগত কাম কোনে কৰিব বি এ বি সহায় কৰিব নেক্সট দিনা কি কৰিব গম পাইছে নাই এৰ লগত কামটো কোনে কৰিব চি এ 2 নম্বৰ দিনলৈ গম পালে আৰু 3 নম্বৰ দিন কেনেকৈ ৰিপিট হ'ব আকৌ পুনৰ 3 নম্বৰ দিনা এক হেল্প কৰিব এচিষ্ট কৰিব কোনে বি এ আকৌ 4 নম্বৰ দিনা এক এচিষ্ট কৰিব কোনে চি এ এনেদৰে যে কামটো কৰে কেতিয়া সম্পূৰ্ণ হ'ব এইটো কুৱেশ্যন আপোনাক সুধিছে কুৱেশ্যনটো আপুনি গম পালে হয়নে কুৱেশ্যনটো যেহেতু গম পালে আপুনি নেক্সট আমি সলভ কৰিবলৈ চেষ্টা কৰোঁ প্ৰথম ষ্টেপ আগৰ নিচিনা টোটেল কাম ওলাব লাগিব আপুনি ইয়াত মই দেখাই দিছোঁ আপোনাক ইয়াতে A20 B15 C12 বিকজ কামটো সম্পূৰ্ণ কৰিবলৈ তেখেতলোকক 20 ডেজ 15 ডেজ এণ্ড 12 ডেজ লাগে এইটো কমাণ্ডই এ বি এণ্ড চি এলচিএম উলিয়ালোঁ আমি এলচিএম কিমান পাম 60 পাম এলচিএম কেনেকৈ উলিয়াই অৰ্থাৎ লহাও কেনেকৈ উলিয়াই মই আপোনালোকক শিকোৱা আছে আগতে এইটো হ'ব টোটেল কামটো কিমান হ'ব 60 ইউনিট তাৰ নেক্সট ষ্টেপটো হ'ব আমাৰ এফিচিয়েঞ্চি উলিয়া
চিৰ এফিচিয়েঞ্চি কিমান হ'ব 5ৰে আপুনি 60 হৰণ কৰক 5 বাৰ গ'ল 5 বাৰ 60 এণ্ড নেক্সট বিৰ এফিচিয়েঞ্চি ল'বলৈ বিক 15 ডেজ লাগে না এইটো 15 এই 15ৰে আপুনি 60 ডিভাইড কৰক ৰিজাল্ট কিমান পাম 4 এইটো 4 অ'কে একজেক্টলি এইটো ভালকৈ হোৱা নাই তো মই এইটো 4 এফিচিয়েঞ্চি অফ বি আৰু এফিচিয়েঞ্চি অফ এ কিমান হ'ব 20 ডেজ লাগে না গতিকে এইটো হৰণ কৰি দিয়ক 60 কিমান পাব আপুনি 3 20 3 গতিকে এই এফিচিয়েঞ্চি কেইটা আমি উলিয়াই ল'লোঁ অ'কে এফিচিয়েঞ্চি মানে চিম্পলি হয় মানে এ কোনো এটা কাম এই নিৰ্দিষ্ট কামটো একদিনত 3 অংশ কৰিব পাৰে এইটো তাৰ এফিচিয়েঞ্চি আৰু বি এ 4 অংশ কৰিব পাৰে দিনত চি এ 5 অংশ কৰিব পাৰে দিনত এইটো হৈছে এফিচিয়েঞ্চি এণ্ড সেইখিনি কথাই মই ডায়াগ্ৰামত আপোনাক দেখাই দিয়া আছে আপুনি জাষ্ট নটিচ কৰক ইমান বেছি টেনশ্যন ল'ব নালাগে কথাটো জাষ্ট চিম্পলি আপুনি কেনেকৈ বস্তু সলভ হয় এই কথাটো ষ্টেপকেইটা মনত ৰাখিব কুৱেশ্যনটো এপ্ৰ'চবিলাক এইটো A20 B15 C12 LCM ল'লোঁ টোটেল ৱৰ্ক এফিচিয়েঞ্চি ওলালোঁ এইকেইটা পালোঁ এফিচিয়েঞ্চি মিনছ এদিনত এই কামটো 3 অংশ কৰিব পাৰে বি এ 4 অংশ কৰিব পাৰে চি এ 5 অংশ কৰিব পাৰে 60 ইউনিট হৈছে টোটেল কাম প্ৰথম দিনা কি হ'ব কণ্ডিশ্যনটো মই ইয়াত বুজাম তাৰপিছত এইটো আকৌ বুজাম প্ৰথম দিনা চিনেৰিঅ'টো কি হ'ব এ কামটো কৰিব আৰু কোনে কৰিব লগত বি এ কৰিব প্ৰথম দিনা এতিয়া মই দেখুৱা আছে এ কিমান কাম কৰে একদিনত 3 অংশ যাৰ এইটো হৈছে তাৰ এফিচিয়েঞ্চি বি এ কিমান কৰে 4 এইটো হৈছে তাৰ বিৰ এফিচিয়েঞ্চি গতিকে প্ৰথম দিনা কিমান অংশ কাম হ'ব 7 ইউনিট কাম প্ৰথম দিনা হ'ব অ'কে আৰু এই বস্তুটোকে আকৌ লিখি দিছোঁ মই এইটোকে আপোনাৰ ইয়াত মই লিখি দিছোঁ এইটো প্ৰথম দিনা ইমান অংশ কাম হ'ব চিমিলাৰলি নেক্সট দিনা চিনেৰিঅ' কি হ'ব নেক্সট দিনা কি হ'ব এ আৰু কোনে কৰিব নেক্সট দিনা চি এ কৰিব এৰ এফিচিয়েঞ্চি কিমান 3 চিৰ এফিচিয়েঞ্চি কিমান 5 গতিকে 8 গতিকে নেক্সট দিনা কামটো 8 ইউনিট হ'ব অথবা 8 অংশ হ'ব টোটেল কাম যিটো 60 আছে তাৰে গতিকে এইটো যিটো বস্তু মই আপোনাক ইয়াতে দেখুৱা আছে বছ এইখিনিলৈ আপোনাৰ নিশ্চয় ক্লিয়াৰ হৈছে তাৰপিছত কি হ'ব তাৰপিছত যেহেতু প্ৰথম দিনা কাম 7 ইউনিট হ'ব অ'কে এইটো মুছি দিছোঁ মই প্ৰথম দিনা যিহেতু কাম কিমান হ'ব 7 ইউনিট হ'ব ইয়াত ফ'কাছ কৰক 7 ইউনিট হ'ব নেক্সট দিনা কাম 8 ইউনিট হ'ব গতিকে এই দুটা দিনত কাম কিমান হ'ব 15 আৰু টোটেল কাম আমাৰ কিমান 60 এই টোটেল কাম 60 আপুনি 15ৰে হৰণ কৰক ৰিজাল্ট কিমান পাব আপুনি 4 পাব হয়নে কিন্তু এই 15টো কিমান দিনৰ কাম 2 দিনৰ কাম গতিকে এই যিটো 4 পালে আপুনি 4টোক 2ৰে মাল্টিপ্লাই কৰিব লাগিব এনচাৰ কিমান পাব 8 গতিকে 8টোৱে হ'ব ৰিজাল্ট গোটেই কামটো কৰিবলৈ কিমান দিন লাগিব এখেতলোকক 8 ডেজ লাগিব বুজি পোৱা নাই যদি আপুনি চাওক আকৌ মই পুনৰ আপোনাক ডায়াগ্ৰামটোত বুজাই দিম কুৱেশ্যনটো আকৌ পঢ়িব নালাগে কুৱেশ্যনটো মই মুখেৰে কৈ দিম মই যিটো ক'ম এইটোৱে কুৱেশ্যনত আছে যদি বুজি পালে আপুনি ইটছ অ'কে স্কিপ কৰি দিব পাৰে মই অলপ জুম কৰি দেখাই দিছোঁ এইটো ডায়াগ্ৰাম হয়তো কাৰোবাৰ দেখাত অ'কে এ নামৰ এজন ব্যক্তি আছে কাম এটা 20 দিনত কৰে বি নামৰ এজন ব্যক্তি আছে কাম এটা 15 দিনত কৰে চি নামৰ এজন ব্যক্তি আছে কাম এটা 12 দিনত কৰে আৰু কুৱেশ্যনটো কৈছে যে প্ৰথম দিনা এ আৰু বি দুয়ো মিলিজুলি কামটো কৰে নেক্সট দিনা এ আৰু বি কৰে বুলি ক'লো ন মই এ আৰু বিয়ে প্ৰথম দিনা কৰে অ'কে নেক্সট দিনা এক কামটো সহায় কৰে চি এ
তাৰ নেক্সট দিনা আকৌ এক কামটো কৰিবলৈ সহায় কৰে বিয়ে, তাৰ নেক্সট দিনা আকৌ কামটো এক কৰিবলৈ কোনে সহায় কৰে চিয়ে। এনেকৈ কামটো অল্টাৰনেটিভলি কামটো তাক বি আৰু চিয়ে এক হেল্প কৰিব। তেনেকৈ যদি কামটো কৰে কামটো কিমান দিনত শেষ হ'ব এইটো সুধিছে। বছ চিম্পল, এইটো কুৱেশ্যনটো আপোনাক সুধিছে আৰু এইটো কুৱেশ্যনত আছে, এইটো বুজি পালে। এনেকুৱা কুৱেশ্যন আহিলে কি হ'ব, প্ৰথম ষ্টেপটো হ'ব আপোনাৰ এনেকৈ আপুনি ডেজকেইটা লিখি ল'লে, তাৰপিছত এই তিনিটাৰে এলচিএম ওলালে 20, 15 আৰু 12, তেতিয়া আপুনি 60 পাব। আৰু 60টোৱে হ'ব টোটেল ৱৰ্ক। টোটেল ৱৰ্ক আপুনি পালে কিমান 60 ইউনিট হৈ গ'ল। তাৰ নেক্সট ষ্টেপটো হ'ব আপোনাৰ এফিচিয়েঞ্চি উলিয়াই। এফিচিয়েঞ্চি কেনেকৈ ওলাব আপুনি 20 ডেজ লাগে, এই 20ৰে 60ক ডিভাইড কৰক, কিমান পাব আপুনি 3 পাব। এই 3টো হ'ব এফিচিয়েঞ্চি অফ এ। এফিচিয়েঞ্চিৰ চিম্পল মতলবটো কি, এ নামৰ মানুহজনে এই যিটো কাম আছে 60 ইউনিট কামৰ 3 অংশ এদিনত কৰিব পাৰে, এইটোৱে হৈছে মিনিং। আৰু ইমানখিনি বুজি নাপালে জাষ্ট 3 এফিচিয়েঞ্চি হয়, এফিচিয়েঞ্চি এইটো মনত ৰাখিলে হ'ল। চিমিলাৰলি 15ৰে 60ক ডিভাইড কৰিলোঁ, ৰিজাল্ট পালোঁ 4, 4টো হৈছে আপোনাৰ বিৰ এফিচিয়েঞ্চি। এণ্ড চিক 12 ডেজ লাগে, গতিকে চিৰ 12ৰে আমি 60ক হৰণ কৰিলোঁ, মানে ডিভাইড কৰিলোঁ, ৰিজাল্ট পালোঁ কিমান 5, এইটো হৈছে চিৰ এফিচিয়েঞ্চি। অ'কে, হৈ গ'ল। ক'ৰবাত এ বি চি বি কওঁতে বাৰু খেলি মেলি গৈছে নেকি, এইখিনি আমি উলিয়ালোঁ। অ'কে, তাৰ নেক্সট ষ্টেপটো হ'ল আমি যিহেতু গম পালোঁ এই এফিচিয়েঞ্চিকেইটা গম পালোঁ নহয় জানো, মানে এ প্ৰথম দিনত 3 অংশ কাম কৰে, বি এ একদিনত 4 অংশ কাম কৰে, চি এ একদিনত 5 অংশ কাম কৰে। এইটোৱে হৈছে ইয়াৰ চিম্পল মিনিং এফিচিয়েঞ্চি। অ'কে, যিহেতু প্ৰথম দিনা কামটো এক সহায় কৰিব বি এ, গতিকে প্ৰথম দিনা কিমান অংশ কাম হ'ব এইটো উলিয়ালোঁ। এ কৰিব পাৰে 3 অংশ 3 ইউনিট, বি এ কৰিব পাৰে 4 ইউনিট, গতিকে যোগ কৰিলে কিমান 7 ইউনিট কাম প্ৰথম দিনা হ'ব। নেক্সট দিনা কোনে সহায় কৰিব, এক চি এ হেল্প কৰিব, গতিকে এৰ 3 অংশ কাম কৰিব পাৰে এদিনত আৰু চি এ 5 অংশ, গতিকে টোটেল 8 ইউনিট কাম নেক্সট দিনা হ'ব। তেনেকৈ কামটো আগবাঢ়ি গৈ নাথাকিব জানো, প্ৰথম দিনা 7 ইউনিট এণ্ড নেক্সট দিনা 8 ইউনিট, টোটেল এই দুদিনত কাম কিমান হ'ব 15 ইউনিট, যিটো ইয়াত লিখা আছে 15 ইউনিট, হয়নে? তেনেদৰে কামটো চলি থাকিব নহয় জানো, প্ৰথমে আকৌ 7 ইউনিট কাম হ'ব 3 নম্বৰ দিনা, আকৌ 4 নম্বৰ দিনা 8 ইউনিট কাম হ'ব, এনেকৈ কামটো গৈ থাকিব। গতিকে যিহেতু আমি জানো যে প্ৰত্যেক দুদিনত কামটো কিমান হয় ইউনিট হয় 15 ইউনিট হয়। অ'কে, আৰু টোটেল কাম কিমান, টোটেল কাম হৈছে 60 ইউনিট, গতিকে আমি কি কৰিলোঁ এই টোটেল কাম 60 এই 15ৰে আমি ডিভাইড কৰিলোঁ, কিমান পালোঁ 4। বাট এই 15টো কিমান দিনৰ কাম হয়, দুদিনৰ কাম হয়, আমি ইয়াক এদিন বুলি ধৰি এতিয়া ডিভাইড কৰিছোঁ 15ৰে। যিহেতু 15টো দুদিনৰ কাম হয়, গতিকে 4টো 4টো 2ৰে পূৰণ হ'ব 2। ৰিজাল্ট কিমান পাব আপুনি 4 × 2 8 পাব, এইটো হৈছে 8, এইটো আৰু ৰিজাল্টটো 8 ডেজ হ'ব ইয়াৰ আনচাৰ। অ'কে, এইটো চিম্পল হয়। এণ্ড এইটো টাইপ আমি ইয়াতে শেষ কৰিছোঁ। নেক্সট টাইপটো নেক্সট ভিডিঅ'ত মই লৈ আনিম। এণ্ড থেংক ইউ, অল দ্য বেষ্ট। আপুনি ভালকৈ চেষ্টা কৰক, নিশ্চয় কৰিব পাৰিব অংকবিলাক। গুড লাক।